Hello dear students, মই আৰু এটা প্ৰশ্ন লৈ আহিছো তোমালোকৰ সন্মুখত আৰু এই প্ৰশ্নটো আহিছিলে 2023 চনত আহিছিলে তোমালোকৰ এইটো প্ৰশ্ন 2023 এইটো প্ৰশ্ন আগৰ প্ৰশ্নটোলৈকে লগত লিংক আছে তোমালোকে ভালকৈ বুজিব লাগিব ভালকৈ চোৱা সো প্ৰশ্নটোত কি কোৱা হৈছে যে এটা গণিতৰ পৰীক্ষাত 17 জন পৰীক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ নম্বৰসমূহ এনেকৈ দিয়া আছে 44 32 65 72 78 80 38 50 আৰু 54 আৰু তোমাক সুধিছে সকলো শিক্ষাৰ্থীৰ নম্বৰসমূহ ধৰি মধ্যমা নিৰ্ণয় কৰা সকলো শিক্ষাৰ্থীৰ নম্বৰসমূহ ধৰি মধ্যমা নিৰ্ণয় কৰিবলৈ কৈছে তো আগৰ প্ৰশ্নত কি আছিল যে তোমাক কেৱল কোৱা হৈছিল যে মানে যোন কেইজন ল'ৰা ছোৱালীয়ে মানে শিক্ষাৰ্থীয়ে মানে নম্বৰসমূহ পাইছে তাক ধৰি কিনে ইয়াত সকলো শিক্ষাৰ্থী মানে উত্তীৰ্ণ ধৰিব লাগিব আৰু অনুত্তীৰ্ণ ধৰিব লাগিব তোমালোকৰ উত্তীৰ্ণ কেইজন হৈছে তোমালোকে যদি ভালকৈ চোৱা দেখিবা 1 2 3 4 5 6 7 8 9 জন হৈছে উত্তীৰ্ণ টোটাল আছিল 17 জন তো 17 জনৰ পৰা 9 জন যদি গুছি যায় তাৰ মানে 8 জন হৈছিল অনুত্তীৰ্ণ এতিয়া মই এনসাৰটো কেনেকৈ কৰিছো তোমালোকে চোৱা মই ইয়াত কি লিখিছো যে দিয়া আছে মুঠ শিক্ষাৰ্থী 17 জন তাৰ পিছত অনুত্তীৰ্ণ হৈছে 8 জন আৰু উত্তীৰ্ণ হৈছে 9 জন এই 9 জনৰ নম্বৰ যেহেতু দিয়া আছে তো আমি গম পাইছো যে 9 জন ইয়াত কি হৈছে উত্তীৰ্ণ হৈছে তাৰ পিছত চোৱা উত্তীৰ্ণ শিক্ষাৰ্থীৰ নম্বৰসমূহ যি নম্বৰ পাইছিলে উত্তীৰ্ণ শিক্ষাৰ্থীসকলে এইখিনি আমি ডাইৰেক্টলি ইয়াত লিখি দিছো তাৰ পিছত চোৱা নেক্সট লাইনটোত কি লিখিছো যে অনুত্তীৰ্ণ শিক্ষাৰ্থীৰ নম্বৰসমূহ আৰু ইয়াত লিখিছো ধৰা হ'ল যিহেতু এই সকল মানে এই 8 জন ল'ৰা ছোৱালী অনুত্তীৰ্ণ হৈছিল তাৰ মানে 30ৰ তলত পাইছিল তো মই শূন্য হিচাপতে ধৰি লৈছো নিজৰ সুবিধাৰ কাৰণে হয়নে শূন্য বুলি ধৰিব পাৰো কাৰণ 30ৰ তলত যেহেতু পাইছে তো শূন্য বুলি আমি ধৰিব পাৰো তো এতিয়া এই নম্বৰসমূহ মানে গোটেই কেইটা নম্বৰ যেহেতু প্ৰশ্নত দিছে কি সকলো শিক্ষাৰ্থীৰ নম্বৰ সমূহ ধৰি মধ্যমা নিৰ্ণয় কৰিবলৈ দিছে গতিকে মই ইয়াত কি কৰিলো যে নম্বৰসমূহ ঊৰ্ধ্বক্ৰমত সজালো কেনেকৈ সজালো যেহেতু গোটেইখিনিয়ে 0 পাইছিল মই 8 জনেৰে কি কৰি দিছো ইয়াত 0 0 কৰি দিছো আৰু তাৰ পিছত ইয়াত যিটা নম্বৰ আছিলে 32 আটাইতকৈ সৰু তো প্ৰথমত লিখিলো তাৰ পিছত 38 38 তাৰ পিছত 44 44 এনেকৈ ঊৰ্ধ্বক্ৰমত সজাই দিলো হাইয়েষ্ট নম্বৰ 80 লাষ্টত গুচি গ'ল তো ইয়াত আৰু এটা কথা তোমাৰ মন কৰিব লাগিব এইখিনি লাইনত মন দিবা ভালকৈ চোৱা মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা আছিলে টোটাল নম্বৰ কিমান 17 মধ্যমাৰ স্থান n+1/2 যোনটো সূত্ৰ আমি গম পাইছো তো n কিমান 17 + 1 ইয়াত যেহেতু +1 আছে ডিভাইডেড বাই 2 18/2 তাৰ মানে এটো যদি আমি হৰণ কৰিম 9 ওলাব তো নৱমতম স্থানত থকা সংখ্যাটো হৈছে কি মধ্যমা ইয়াত এটা বস্তু ধ্যান দিবা আমি যে লাষ্ট যোনটো মধ্যমা উলাইছিলো লাষ্ট ভিডিঅ'ত আছে তাত যদি তোমালোকে চোৱা তেন্তে তোমালোকে যুগ্ম সংখ্যা পাবা ইয়াত কিন্তু অযুগ্ম 17 হৈছে এটা অযুগ্ম সংখ্যা যদি এই সংখ্যাটো 18 হলে হয় তেন্তে তোমালোকে এইটো নাম্বাৰ কিবা পয়েন্টত ওলালে হয় ঠিক আছে এটো কাৰণ 18 + 1 হলে হয় ডিভাইডেড বাই 2 হলে হয় যদি মুঠ ছাত্ৰৰ সংখ্যা 18 হল হয় তেতিয়া তোমালোকৰ 19/2 9.5 হলে হয় হয়নে তো 9.5 যেতিয়া হ'ব তাৰ মানে জোড় সংখ্যা বা যুগ্ম সংখ্যা যেতিয়া থাকে তেতিয়া আমাৰ দুটা সংখ্যা আকৌ মাজৰ পৰা ওলাব লাগে ওলাই কিনে আমাৰ দুইটা প্লাস কৰি কিনে 2 এৰে হৰণ কৰিব লাগে কিন্তু যেতিয়া সংখ্যাটো অযুগ্ম হৈ যায় মানে 17 15 13 11 9 7 এনেকুৱা ধৰণে অযুগ্ম সংখ্যা হৈ যায় তেতিয়া কিন্তু মধ্যমা উলিয়াটো একেবাৰে সহজ যেহেতু আমাৰ ইয়াত নৱম স্থান বুলি কৈয়ে দিছে যে নৱম স্থানত থকা সংখ্যাটোৱে হ'ব মধ্যমাৰ স্থান তো আমি যেতিয়া ইয়াত চাম 1 2 3 4 5 6 7 8 9 তো 9 নম্বৰ স্থানত কোনটো নম্বৰ আছে 32 তো আমাৰ নিৰ্ণয় মধ্যমা কিমান ডাইৰেক্টলি কিমান হৈ যাব 32 তো এইটোৱে ডিফাৰেন্স তোমালোকৰ যোনটো মুঠ ছাত্ৰ ছাত্ৰীৰ সংখ্যা বা n দিয়া থাকিব এইটো যদি যুগ্ম হয় তেন্তে তোমাৰ ইয়াত এটা লাইন বাঢ়ি যাব আৰু যদি অযুগ্ম হয় তেতিয়া হলে এটা লাইন কি হ'ব কমি যাব আমাৰ ডাইৰেক্টলি আনসাৰটো ওলাই আহে বুজি পাইছা নে সকলোৱে যদি কিবা ডাউটছ থাকে মোক কমেন্ট সেকশনত জনাবা মই তোমালোকক হেল্প কৰি দিম তো ইয়াত তোমালোকে চোৱা ইফালে 8টা নাম্বাৰ আছে 8 জন ছাত্ৰ ছাত্ৰী আছে 1 2 3 4 5 6 7 8 আৰু এইফালে 1 2 3 4 5 6 7 8 তাৰ মানে এই 8টা পিছফালে 8টা আগফালে একদম মাজৰ নম্বৰটোৱে হ'ব কি মধ্যমা মধ্যমা মানে কি মাজত থকা মিডিলত যোনটো নম্বৰ আছে সেইটোৱে হ'ব आंसर সেইকাৰণে ইয়াৰ आंसर হ'ল 32 তো এইবাৰৰ এক্সামৰ কাৰণে ইম্পৰ্টেন্ট হয় তোমালোকে ভালকৈ চাই লবা ধন্যবাদ